ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ স্বত্তেও পৰম্পৰা ৰক্ষাৰ চেষ্টা মৰিগাঁৱৰ বৈদ্যপৰিবাসীৰ ন্যায়ালয়ৰ নিৰ্দেশনা মানি বাতিল কৰা হৈছিল মহযুঁজ তৎসত্ত্বেও পৰম্পৰা ৰক্ষাৰ বাবে যুঁজৰ বাকৰিলৈ গোৱালে লৈ আহিছে গোনামহ ৭৭ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গোৱালে যুঁজাবলৈ লৈ আহিছে গোনামহ আহত কৰিতো আনুষ্ঠানিকভাৱে মহযুঁজ অনুষ্ঠিত হোৱা নাই যদিও মহ যুঁজাবলৈ একত্ৰিত হৈছে গোৱালসকল আৰু এই সন্দৰ্ভত সবিশেষ জনাব লাহৰীঘাটৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ দাসে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি মহৰ যুঁজলৈ সাজু কৰি ৰখা হৈছে মহ মই বৰ্তমান উপস্থিত আছোঁ দীঘলবৰীৰ ধনীৰাম কালিয়াৰ ঘৰত আৰু তেওঁলোকৰ যি গোনামহ সেই গোনামহটো যুঁজৰ বাবে কেনেদৰে সাজু কৰিছে আৰু কেতিয়া এই মহটো যুঁজলৈ নিয়া হ'ব সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম পোনে পোনে মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ মোৰ কেমেৰাখন দীপজ্যোতিয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে এইটো হ'লে গোনামহ এই গোনামহটো আৰু পাছতেই ইয়াৰ পৰা বৈদ্যবৰী যি মহস্থলী যি মহৰ যুঁজস্থলীলৈ লৈ যোৱা হ'ব এইখিনিতে আমি জানিবলৈ চেষ্টা কৰিম যে এই মহটো যুঁজৰ বাবে সাজু কেনেদৰে তেওঁলোকে সাজু কৰি ৰাখিছে ইয়াত আছে পালক আছে তেওঁলোকে যি প্ৰতিপালন কৰি আছে কি ক'ব আপুনি এই মহ যুঁজৰ বাবে কেনেদৰে সাজু আছে আৰু কেনেদৰে প্ৰতিপালন কৰা হৈছে হয় এতিয়া আমি ম'হৰ যুঁজৰ কাৰণে মানে যুঁজাম বুলি ভাল আশা কৰি আছোঁ হয় এতিয়া উচ্চতম ন্যায়ালয়ে খুলি দিয়া বুলি গম পাইছোঁ দিছে না নাই ধৰ এইটো আমি ভালদৰে গম পোৱা নাই তথাপিও মানে আমি যুঁজলৈ সাজু হৈছোঁ হয় কেনেদৰে সাজু কৰিছে মহটো কিমান দিনৰ পৰা প্ৰতিপালন কৰা হৈছে এতিয়া প্ৰায় 1 মাহ 1.5 মাহ ধৰি ঘৰতে পানী আহিছে কি কি এইবিলাকে খুৱাই ৰাখিছোঁ বৈদ্যবৰী যি ঐতিহ্যমণ্ডিত যি মহৰ যুঁজস্থলী সেই মহৰ যুঁজস্থলীত কিমান মহ এইবাৰ অহাৰ হয় মানে 50 হালতকৈ অধিক হয় আপুনি কি আশা কৰি 50 হালৰ মহৰ ভিতৰত আপোনাৰ মহটোৱে কেনেধৰণৰ মানে ভাল যুঁজিব বুলি আশা কৰি আছোঁ এতিয়া হয় কি হয় তাকে